ওই মোহমতি না জানো তার উপায়। ও ওই মোহমতি না জানো তার উপায়। ও ওই মোহমতি না জানো তার হে ভগৱান, আমি মোহমতি, আমি তোমাক কেনেকে ভজিব লাগে আমি নাজানো। মহাপুৰুষৰ উৎকৃষ্ট ভাৱনা, গোপীসকলৰ ভাৱনাক প্ৰতিনিধিত্ব কৰিছে সকলোতে। গোপী মানে মনত ৰাখিব, গো অৰ্থে বেদ, পি অৰ্থে পিবন্তে। যিসকলে বেদক পান কৰিব পাৰিছিল তেওঁলোক গোপী, অৰ্থাৎ যিসকলে ভগৱানৰ ওচৰত সম্পূৰ্ণ সমৰ্পিত হ'ব জানিছিল তেওঁলোকক গোপী বোলে। প্ৰকৃতি স্বৰূপ ভক্তসকলৰ আন এটা নাম হ'ল গোপী। আপোনালোকো গোপী হ'ব পাৰে। ভগৱান পুৰুষ হিচাপে বিদ্যমান, আমি প্ৰকৃতি স্বৰূপ ভক্তসকলে ভগৱানৰ লগত যিদিনাখন